হৰভোগ ৰেলৱে কলনী হাইস্কুলত পুথিভঁৰাল আৰু ডিজিটেল ক্লাছৰুম উন্মোচন 40 নং হৰভোগ বিধানসভা সমষ্টি বিধায়ক মনোৰঞ্জন তালুকদাৰে আজি পুৱা বৰপেটা জিলা হৰভোগস্থিত হৰভোগ ৰেলৱে কলনী হাইস্কুলত চিলড্ৰেন এণ্ড এডোলেচেন্স লাইব্ৰেৰী আৰু এটা ডিজিটেল ক্লাছৰুম উন্মোচন কৰে। এই উন্মোচনী সময়ছোৱাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী স্থানীয় ৱাৰ্ড কমিছনাৰ সহ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। মই সৰ্বৰেলনী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আজি আগষ্টৰ 9 তাৰিখত আমাৰ যিটো ডিজিটেল চিলড্ৰেন এডোলেচেন্ট লাইব্ৰেৰী সেইখিনি এইটো আমি আজি আনুষ্ঠানিকভাৱে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত মনোৰঞ্জন তালুকদাৰ দেৱৰ সৈতে উদ্বোধনী কৰিছোঁ। ইয়াৰ লগত আমাৰ 2 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ স্বৰ্ণালী গোস্বামী আছিল, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বকুল মিত্ৰ আছিল আৰু অন্যান্য শিক্ষয়িত্ৰী আমাৰ বৰ্তমান শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মিলি আজি আমি এই চিলড্ৰেন এডুকেশ্যন লাইব্ৰেৰীখন উদ্বোধন কৰিছোঁ। আৰু উদ্বোধন কৰি আমি সকলোৱে অতি আনন্দিত হৈছোঁ। আৰু এতিয়া এই লাইব্ৰেৰীৰ যোগেদি আমাৰ স্কুলৰ শৈক্ষিক পৰিৱেশ আৰু উন্নতি হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু বিধায়ক মহোদয়ে আজি আমাৰ এই অনুষ্ঠানত আমাৰ যিহেতু আমাৰ বিদ্যালয়খন বাউণ্ডেৰী ৱাল নাই, বাউণ্ডেৰী ৱাল দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছে, সেইকাৰণে তেখেতক আমি নথৈ সেইটো বাৰ্তা পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক ধন্যবাদ দিছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ সকলোকে ধন্যবাদ জনাই আৰু লগতে আৰু এটা কথা, আমি যোৱা বছৰ আমাৰ যিহেতু এইটো বাংলা মাধ্যম অনুষ্ঠান, লগতে আমি অসমীয়া মাধ্যমক খোলাৰ যেনে যোজা কৰিছোঁ, সেইমতে আমি এইবেলিও বাংলা মাধ্যমৰ উপৰিও অসমীয়া মাধ্যমৰ পাঠদান কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। সেইকাৰণে আমি সকলো আমাৰ হৰভোগ অঞ্চল সকলো ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত আমাৰ ইয়াতে নামভৰ্তি কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে যদি আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী দিয়ে তেনে আমাৰ স্কুলখন ভৰ্তি থাকিব। আৰু সেই আশা ৰাখি আৰু সকলোকে ধন্যবাদ জনাই মোৰ ভাষণ ইয়াতে সামৰিছোঁ। হৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365।